হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰিধিমাই অনুমতিক ফোন কৰিছিল আৰু তোমাক ফোন কৰিব লাজেই লাগিছে। তোমাৰ লগত মই বহুত ডাঙৰ অন্যায় কৰিলো আৰু এটা মিছা দুখ জাপি দি তোমাক অফিচৰ পৰা উলিয়াই দিলো। কথাবোৰ গম পোৱাৰ পিছত এতিয়া নিজকে দুখী দুখী লাগিছে বুলি কব আৰু তুমি মোক ক্ষমা কৰি দিবানে বুলি সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনু আৰু বেদ ফুৰিবলৈ যাব আৰু আপোনাৰ বাৰু আগৰ কথাবোৰ মনত পৰেনে? যেতিয়া আমি একেলগে গাড়ী চলাইছিলো দুখৰ মাজতো কিমান সুখ আছিল, কিন্তু এতিয়া সকলো আছে তথাপিও যেন সেই সুখবোৰ নাই বুলি বেদক কোৱা দেখিবলৈ পাব। এইফালে আকৌ অকিৰণে জোনক খানাৰ পৰা ঘৰলৈ লৈ গৈ থাকিব আৰু তেতিয়া জোনে একো নোকোৱা দেখি অকিৰণে ইমান মনে মনে আছে যে কি হল বুলি সুধিব আৰু তেতিয়া জোনে একো হোৱা নাই বুলি অকিৰণক কব আৰু তেতিয়া অকিৰণে কিবা এটা হৈছে নহলে এনেকে নাথাকা বুলি কব। এতিয়া বাৰু সেইদিনা ৰাতি ঘটা ঘটনাটোৰ কাৰণে যে মন বেয়া সেই কথাটো জোনে অকিৰণক কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ চন্দিকা মাকৰ ওচৰত যাব আৰু অকিৰ বাবে ছোৱালী এজনী চাইছিলো, তাইক মই কথা দি থৈ আহিছো বুলি মাকক কব আৰু তেতিয়া মাকে কাকো নোকোৱাকৈ কিয় কথা দিলি, অকিৰ পচন্দ অপচন্দৰ কথা আছে আৰু মোৰো কথা আছে বুলি চন্দিকাক কব। এতিয়া বাৰু চন্দিকাই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।